নমস্কাৰ কেৰিয়াৰ প্লাছ অসম ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি 23 তাৰিখে হ'ব লগা এপেক্স বেংকৰ পৰীক্ষাৰ কাৰণে বেংকিং এৱাৰনেছৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন, হুইচ ইজ দ্য ফাৰ্ষ্ট বেংক এষ্টাব্লিছড ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথমটো বেংক কি? আৰু সেইটো হ'ল বেংক অফ হিন্দুস্তান। অপশ্যন বি। So, Bank of Hindustan কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1770 চনত 1770। Dena and Vijaya Bank is merged with which of the following bank? Dena আৰু Vijaya Bankটো কোনটো বেংকৰ লগত মাৰ্জ কৰা হৈছিল? Bank of Baroda। অপশ্যন বি। কানাড়া বেংকত মাৰ্জ কৰা হৈছিল সিন্ডিকেট বেংক। পাঞ্জাব নেশ্যনেল বেংকত মাৰ্জ কৰা হৈছিল অৰিয়েণ্টেল প্লাছ ইউনাইটেড বেংক অফ ইণ্ডিয়া। আৰু UBI লগত মাৰ্জ কৰা হৈছিল আন্ধ্ৰা বেংক প্লাছ কোঅপাৰেশ্যন বেংক। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ RBI? RBI কেতিয়া ফৰ্ম হৈছিল? 1935ত। অ'কে, চ' সেই সময়ত তাৰ গভৰ্ণৰ কোন আছিল? অছবৰ্ণ স্মিথ। অপশ্যন ডি। আৰু ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ বুলি যদি সোধে তেতিয়া হ'ব CD দেশমুখ। ফাৰ্ষ্ট ইণ্ডিয়ান গভৰ্ণৰ অফ RBI। প্ৰেজেণ্ট গভৰ্ণৰ অফ RBI কোন হয়? কমেণ্টত জনাব। Which is the first bank to introduce savings account in India? ভাৰতত প্ৰথম সেভিং একাউণ্ট ইন্ট্ৰডিউচ কৰা বেংকটোৰ নামটো কি? প্ৰেচিডেন্সি বেংক। অপশ্যন চি। প্ৰেচিডেন্সি বেংকটো কেতিয়া ফৰ্ম হৈছিল? 1806 চনত। Which bank first introduced check system in India? চেকৰ ব্যৱস্থাটো প্ৰথমে কোনটো বেংকে ইন্ট্ৰডিউচ কৰিছিল? বেংক অফ বেংগল বা বেংগল বেংকে। অপশ্যন এ। কেতিয়া? 1833 চনত 1833। Which is the first bank to introduce internet banking? ইণ্টাৰনেট সেৱা আগবঢ়োৱা প্ৰথমটো বেংক কি? ICICI বেংক। অপশ্যন বি। চ' ICICI বেংকৰ ফুল ফৰ্মটো কি হয়? ইণ্ডাষ্ট্ৰিয়েল ক্ৰেডিট এণ্ড ইনভেষ্টমেণ্ট কৰ্পৰেশ্যন অফ ইণ্ডিয়া। এইটোও সুধিব পাৰে, মনত ৰাখি থ'ব। হোৱাট মেথড ইজ ইউজ বাই বেংক টু ৰিড কোড অন চেক? চেকত যোনটো কোড থাকে, এই লাইনটোত আমি যোনবিলাক কোড দেখিছোঁ, ইয়াৰ এই কোডটো ৰিড কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে? MICR। অপশ্যন এ। চ' ইয়াৰ ফুল ফৰ্মটো কি হয়? মেগনেটিক ইংক কেৰেক্টাৰ ৰিকগনিশ্যন। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CVV? চ' এই CVV এইটো আমি ক'ত দেখা পাওঁ? আমি যদি চাওঁ কাৰ্ডৰ বেক চাইডে এটা 3টা ডিজিটৰ নাম্বাৰ থাকে, সেইটোৱে হ'ল CVV। চ' ইয়াৰ ফুল ফৰ্মটো কি হয়? কাৰ্ড ভেৰিফিকেশ্যন ভেলু। অপশ্যন বি। Where is the Bank of International Settlement headquartered? Bank of International Settlement ইয়াৰ মুখ্য কাৰ্যালয় আছে বাছেল, ছুইজাৰলেণ্ড। অপশ্যন ডি। What is the tagline of HDFC Bank? HDFC বেংকৰ টেগলাইনটো কি? We understand your world। অপশ্যন ডি। ইণ্ডিয়াজ ইণ্টাৰনেশ্যনেল বেংক এইটো ক'ৰ হয়? বেংক অফ বৰোডা। ৰিলেশ্যনশ্বিপ বিয়ণ্ড বেংকিং এইটো ক'ৰ হয়? বেংক অফ ইণ্ডিয়া। অ'কে, আৰু ওৱান ফেমিলি ওৱান বেংক এইটো ক'ৰ হয়? বেংক অফ মহাৰাষ্ট্ৰ।
What is the full form of CDSL? So CDSL or full form to ki? Central Depository Services Limited. Option A. So aru eta hunise NSDL. Yar full form to ki hoy? National Securities Depository Limited. So CDSL aru NSDL ইহতি আমাৰ কি কৰে যোনবিলাক সিকিউৰিটিজ থাকে যেনেকৈ ধৰক CDSL আমাৰ যোনবিলাক ডিমেট একাউণ্ট থাকে হয়নে সো হেবিলাক ইহতি হ্যান্ডেল কৰে How many digits are there in IFSC code? IFSC code কেটা digit থাকে 11টা অপশন বি সো IFSC code এটা এক্সাম্পল চাও যেনেকৈ SBIN 0001234 ওকে সো আমাক আৰু এটো খুদিব পায় যে IFSC ৰ ফুল ফৰ্ম টু কি হয় ইন্ডিয়ান ফাইনান্সিয়াল সিস্টেম কোড What does the acronym DICGC mean? DICGC ইয়াৰ অৰ্থটো হ'ল Deposit Insurance and Credit Guarantee Corporation. Option C. So a DICGC ইয়াৰ কামটো কি চাও হক DICGC is a wholly owned subsidiary of Reserve Bank of India. It provides deposits insurance that works as a protection cover for bank deposit holders when the bank fails to pay its depositors. মানে DICGC to eta ki kore insurance provide kore against our deposit. What is the tagline of SBI? SBI tagline to ki pure banking nothing else. Option A. Honor your trust. Etu car tagline UCO Bank. Okay ঠিক আছে experience our expertise etu car hoy Yes Bank. Fine. So Yes Bank or এই yes to এটা ফুল ফর্ম আছে জানেনে আপোনালোকে এটো কি হয় Youth Enterprise Scheme Bank. What is the full form of SWIFT? So SWIFT or full form to ki hoy Society for Worldwide Interbank Financial Telecommunication. Option C. So eto eta 11 digit code hoy eto ketia use ব্যবহার করে for international transactions. So SWIFT code is used to identify a specific bank during an international transaction. Which one of the following set up core banking infrastructure for rural banks? So rural bank যেনেকৈ আমাৰ অসমত আছে আসাম গ্ৰামীণ বিকাশ বেংক AGVB হয়নে সো এই rural banks বিলাকৰ যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ কোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হেতু কোনে সেট আপ কৰে নাবাৰ্ডে অপচন বি সো নাবাৰ্ড কেতিয়া এস্টাবলিশ হৈছিল 1982 সো নাবাৰ্ডৰ ফুল ফৰ্মটো কি হয় নেশনেল Bank for Agriculture and Rural Development. Okay, so important hoy NABARD or full form aru ketia establish hoisil amak etu exam ot khudibo pare. Which organization provides credit history of the borrowers? So ami jodi eta loan long he loan tur লোৱাৰ আগতে আমাৰ আৰু আগতে লোন লোৱা কিবা হিষ্ট্ৰি আছে নেকি হেতু কোনে প্ৰভাইড কৰে সিভিল অপচন এ সো সিভিলৰ ফুল ফৰ্মটো কি হয় ক্ৰেডিট ইনফৰমেশন ব্যুৰো অফ ইণ্ডিয়া লিমিটেড Who regulates the mutual funds in India? So আমাৰ ভাৰতত যিমান বিলাক মিউচুৱেল ফান্ড আছে হেবিলাক কোনে ৰেগুলেট কৰে হেবিলাক ৰেগুলেট কৰে SEBI Securities and Exchange Board of India. Option B. So SEBI headquarter kod ase Mumbai. What is fiat money? Fiat money mane ki hoy ami junbilak paisa solai thakau he paisa bilakor backot ki thake eta government guarantee thake ঠিক আছে so hebilakok koi fiat money ঠিক আছে the currency is backed by government guarantee. Option A.
So ইয়াতো দিয়া আছে a government issue currency is known as fiat money. It is not banked by physical commodity like silver or gold, but the government that declared it. মানে সেই পইচাটো যে গোল্ডৰ ভ্যালু কমি গলে পইচাটোৰ ভ্যালু কমি যাব তেনেকুৱা নহয় ঠিক আছে কি হয় the value of fiat money is determined by the relationship between supply and demand and overall stability of the government. What is the full form of HDFC? So যেনেকৈ ICICI বেংকৰ আমি ফুল ফৰ্মটো চাইছিলোঁ তেনেকৈ HDFC বেংকৰ এটা ফুল ফৰ্ম আছে সেইটো কি হয় হাউচিং ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন অপশ্যন চি নেক্সট হোৱাট ইজ দ্য প্ৰেজেণ্ট ৰেপো ৰেট চ' ৰেপো ৰেটটো কি হয় ৰেপো ৰেটটো এনেকুৱা এটা ৰেট যোনটো ৰেটৰ থ্ৰুদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বাকী কমাৰ্চিয়েল বেংকবিলাকক লোন দিয়ে ঠিক আছে সিম্পলি তেনেকৈ বুজক চ' ৰেপো ৰেট এতিয়া কিমান চলি আছে 6.5 অপশ্যন এ চ' 3.35 টো কি হয় ৰিভাৰ্ছ ৰেপো ৰেট চ' ৰেপো ৰেটৰ উল্টাটো হৈ গ'ল ৰিভাৰ্ছ ৰেপো ৰেট 6.75 টো কি হয় এইটো হৈ গ'ল বেংক ৰেট এণ্ড MSF চ' MSFৰ ফুল ফৰ্মটো কি হয় মাৰ্জিনেল ষ্টেবিলিটি ফেচিলিটি 4.5 টো কি হয় 4.5 টো হৈ গ'ল আমাৰ CRR ওকে কেশ ৰিজাৰ্ভ ৰেচিঅ' আৰু ষ্টেটুটৰী লিকুইডিটি ৰেচিঅ'টো কিমান হয় 18%. চ' এই গোটেই ডাটাকেইটা আমাক এক্সামত সুধিব পাৰে মানে কোনোবা এটা হয়তো আমাক এক্সামত সুধিব পাৰে Which is the first bank to introduce credit card in India? ভাৰতত প্ৰথম ক্ৰেডিট কাৰ্ড ইন্ট্ৰডিউস কৰা বেংকটোৰ নাম কি আৰু সেইটো হ'ল চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া অপশ্যন বি Which is the first Indian bank to open branch outside India? ভাৰতৰ বাহিৰত শাখা খোলা প্ৰথম ভাৰতীয় বেংকটোৰ নাম কি বেংক অফ ইণ্ডিয়া অপশ্যন সি চ' ক'ত খুলিছিলে লণ্ডনত কেতিয়া ইন 1946 Which bank started the first RRB named প্ৰথমা গ্ৰামীণ বেংক চ' প্ৰথমা গ্ৰামীণ বেংক খোলা বেংকটোৰ নাম কি সিন্ডিকেট বেংক অপশ্যন সি চ' সিন্ডিকেট বেংকটো কাৰ লগত মাৰ্জড হৈ গ'ল মাৰ্জড উইথ কি কানাড়া বেংক Which is the first bank to introduce ATM in India? ভাৰতত প্ৰথম ATM ইন্ট্ৰডিউস কৰা বেংকটোৰ নাম কি HSBC অপশ্যন এ চ' হংকং এণ্ড চাংঘাই বেংক কৰ্পৰেশ্যন ইণ্ডিয়া আৰু কেতিয়া ইন্ট্ৰডিউস কৰিছিল 1987 Oud Commercial Bank was founded in which year? Oud বা Awadh Commercial Bank to কেতিয়া প্ৰতিষ্ঠা হৈছিল 1881 চনত 1881 অপশ্যন ডি চ' চাব এই Oud বা Awadh Commercial Bank to এইটো কি হয় ফাৰ্ষ্ট ইণ্ডিয়ান কমাৰ্চিয়েল বেংক ওকে ভাৰতীয় মহিলা বেংক was merged with which bank? চ' ভাৰতীয় মহিলা বেংকটো কোনটো বেংকৰ লগত মাৰ্জ হৈ গ'ল ষ্টেট বেংক অফ ইণ্ডিয়া অপশ্যন এ কোন চনত যদি খোলে মনত ৰাখিব 2017 চনত IPO stands for which of the following? IPO কি সূচায় ইনিচিয়েল পাব্লিক অফাৰিং অপশ্যন বি NEFT stands for which of the following? NEFT ৰ ফুল ফৰ্মটো কি নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ চ' অপশ্যন কোনটো হ'ব অপশ্যন এ চ' চাব NEFT ৰ মেক্সিমাম আৰু মিনিমাম লিমিট কিমান নো লিমিট কোনো লিমিট নাই ওকে চ' এইটো 24/7 সাৰ্ভিস তেনেকৈ আৰু এটা আছে RTGS ইয়াৰ ফুল ফৰ্ম সুধিব পাৰে কি ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট ঠিক আছে চ' ইয়াৰ কিন্তু মিনিমাম লিমিট আছে কিমান 2 লাখ আৰু মেক্সিমাম নো লিমিট
শেষৰটো প্ৰশ্ন হোৱাট ইজ এ হোৱাইট লেভেল এটিএম সো হোৱাইট লেভেল এটিএম মানে কি হয় এনেকুৱা এটা এটিএম যোনটো এটা নন বেংক এন্টিটিয়ে ওন কৰে আৰু অপাৰেট কৰে সো গতিকে অপচন এটো ইয়াত শুদ্ধ হ'ব এটিএমৰ ফুল ফৰ্মটো কি হয় অটোমেটেড টেলাৰ মেচিন সো এতিয়া চাওঁ অপচন বি টু এটিএম ইউজ ফৰ এগ্ৰিকালচাৰেল ট্ৰানজেকশনছ সো সেইবিলাক এটিএমক কি বুলি কয় সেইবিলাক এটিএমক কয় গ্ৰীণ লেভেল এটিএম ঠিক আছে যোনবিলাক এটিএমে ই কমাৰ্চ ফেচিলিটি প্ৰভাইড কৰে সেইবিলাকক কয় য়েল্লো লেভেল ওকে যোনবিলাক এটিএম অকল মহিলাসকলৰ কাৰণে আছে সেইবিলাকক কয় পিংক লেভেল এটিএম ঠিক আছে তেনেকে ব্ৰাউন লেভেল এটিএমও আছে ব্ৰাউন লেভেল এটিএম এই ব্ৰাউন লেভেল এটিএম বিলাক কি হয় এইবিলাকক বেংকে ওন কৰে ওন বাই এ বেংক বাট মেনেজড বাই থাৰ্ড পাৰ্টি ঠিক আছে তেনেকে আৰু এটা আছে হেতু হৈ গল অৰেঞ্জ লেভেল এটিএম অৰেঞ্জ লেভেল এটিএম অৰেঞ্জ লেভেল এটিএম কোনবিলাক য'ত শ্বেয়াৰৰ ট্ৰানজেকশন হয় ওকে শ্বেয়াৰ ট্ৰানজেকশন ঠিক আছে সো এটো এইকিটা মনত ৰাখিব ইম্পৰ্টেন্ট হয় এইবিলাক সো এইখিনি আছিল বেংকিং এৱাৰনেছৰ 30টা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব শেয়াৰ কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ